Hello students, welcome to BS Tuition classes. সবকে BS টিউশনলৈ স্বাগতম জনাইছো। আজি কৰিবলৈ ওলাইছো মেমৰিজ অফ ছোটা সাহিব ক্লাস 12 এইটো বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে? মোস্ট ইম্পৰ্টেন্ট এণ্ড কমন কুৱেশ্যনছ ফৰ ইয়োৰ এক্সাম ফৰ 2024 এণ্ড 25। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব কাৰণ মইতো প্ৰেটি শিয়ৰ একদম যে ইয়াৰে পৰাই কুৱেশ্যনবিলাক ৰিপিট হ'ব যিকোনো এক্সামত, ঠিক আছে? তো লাষ্ট লগিন চাব আৰু ইয়াৰ PDF-ৰ কাৰণে আপুনি আপোনাৰ টেলিগ্ৰাম গ্ৰুপত যাব পাৰিব BS টিউশ্যন ক্লাছেছ। তো আৰম্ভ কৰাৰ আগতে বাছ এটাই ক'ম যে BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব, ঠিক আছে? শেষলৈ চাই থাকক। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ডাজ ৰাউণ্ডট্ৰি টক অফেন ইন মেমৰিজ অফ ছোটা সাহিব? এই কুৱেশ্যনটো 2014ত সোধা হৈছিল। কৈছে যে জন ৰাউণ্ডট্ৰিয়ে এই মেমৰিজ অফ ছোটা সাহিবত বিশেষকৈ কি কথা বেছিকৈ পাতিছে? হয়, এইটো গুৱাহাটীৰ কথা, ব্ৰহ্মপুত্ৰৰ পাৰৰ কথা, ঠিক আছে? চবচে বেছিকৈ পাতা হৈছে। নেক্সট কুৱেশ্যন যিটো 2000 চাওক তিনিবাৰ ৰিপিট হৈছে। কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে কুৱেশ্যনটো? 2014, 16, 19 তিনি বছৰ বাৰ ৰিপিট। কি কৈছে যে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ পিকক আইলেণ্ড। যে পিকক আইলেণ্ডৰ বিষয়ে বৰ্ণনা দিয়ক, বৰ্ণন কৰক। পিকক আইলেণ্ড মানে আজিকালি যিটো আমি উমানন্দ বুলি জানো, ঠিক আছে? সেইটো বিষয়ে। নেক্সট কুৱেশ্যনটো চাওক 2015ত আহিছে, যে কৈছে যে হোৱাট ডাজ ৰাউণ্ডট্ৰি ষ্টেট এবাউট দ্য লাৰ্জ বিল ক্ল'জ টু দ্য বাংলো এট ৰাজাপাৰা। তো ৰাজাপাৰাৰ ওচৰত যিবিলাক বিল আছিল, চ' আমি অসমীয়াত বিল বুলি কওঁ, কিন্তু যিহেতু ইংৰাজী লিখিছে এইটো জন ৰাউণ্ডট্ৰি, ব্ৰিটিছাৰ্ছ আছিল, তো ভিল বুলি লিখিছে, ঠিক আছে? এওঁৰ অট'বায়'গ্ৰাফিত। তো বিলৰ বিষয়ে কি ষ্টেটমেণ্ট দিছে? এই ৰাজাপাৰা যে বাংলো আছিল তাৰ ওচৰত কেইটামান বিল আছিল। তো বিলৰ বিষয়ে মই যদি তোমালোকক কওঁ, এইখিনিয়ে ক'ম যে বিলটো এনেকৈ ব্যাখ্যা কৰিছে যে জাগাখিনি না এৰি স্পট যেন অলপ ভয়ানক, কাৰণ এটা সময়ত সেই জাগাখিনি সমান আছিল। এনেকৈ উল্লেখ কৰা আছে যে এটা সময়ত সেই জাগাখিনি সমান আছিল আৰু ভূমিকম্পৰ কাৰণে সেই জাগাটো নামি যায়, আজিকালি বিল হৈ গৈছে। কাৰণ সেই বিলত এতিয়াও স্কেলেটনৰ নিচিনা কিছুমান গছ দেখা পায়, মানে যিটো গছত কোনো পাত নাই, একদম ক'লা ক'লা পৰি গৈছে, ঠিক আছে? এনেকুৱা পানীৰ তলৰ পৰা কিছুমান গছ ওলাই আছে। তো এনেকৈ বৰ্ণন কৰিছে, ঠিক? নেক্সট কুৱেশ্যনটো চাবা, হুইজ ছোটা সাহিব ইন দ্য মেমৰিজ অফ ছোটা সাহিব। 15 আৰু 18 2 বছৰ ৰিপিট হৈছে যে ছোটা সাহিব কোন, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ পঢ়ি ল'বা। ছোটা সাহিব কোন এইটো তোমালোকে ক'ত পাবা জানা? তোমালোকৰ যিটো ষ্টৰি ছোটা সাহিব যিটো কিতাপটো আছে, চেপ্টাৰটো একদম ইন্ট্ৰডাকশ্যনতে এইটো ধুনীয়াকৈ এনচাৰটো দিয়া আছে, ঠিক আছে? এওঁ কোন আছে? লাষ্ট ব্ৰিটিছ কনজাৰভেটৰ অফ ফৰেষ্ট অফ আসাম, হয় না? নেক্সট, হোৱাট ইজ দ্য বিলিভ about the dividing channel between Peacock Island and the mainland of Guwahati that the author mentions? মানে চাওক, য'ত উমানন্দ আছিল, পিকক আইলেণ্ড আৰু যিটো মেইন ৰাস্তা আছিল, ঠিক আছে? মানুহৰ মাজত এটা বিশ্বাস আছিল, সেই মেইন লেণ্ডৰ এটা কথা এটা আছে, মানুহৰ মাজত কিবা এটা বিশ্বাস আছিল। বিশ্বাসটো কি, ঠিক আছে? হোৱাট ইজ দ্য বিলিভ এবাউট দ্য ডিভাইডিং চেনেল? চেনেল মানে সেই নদীটো যে আছে, ব্ৰহ্মপুত্ৰ নদী। একপিনে কি আছিল? পিকক আইলেণ্ড আছিল, ঠিক আছে? আৰু একফালে কি আছিল? মেইন ৰাস্তা আছিল। তো তাৰে বিষয়ে মানুহৰ এটা বিশ্বাস আছিল। কি বিশ্বাস আছিল? 2015ত সোধা হৈছে, মই কৈ দিওঁ তোমালোকক। বিশ্বাস কি আছিল? যে সেই ব্ৰহ্মপুত্ৰৰ পানী যিদিনা একদম শুকাই যাব, কোনখিনি পানী? এই যে মেইন ৰাস্তাৰ পৰা যে উমানন্দ মানুহে যাব লাগে, কেনেকৈ যাব লাগে? নাৱেদি যাব লাগে বা জাহাজেদি যাব লাগে, ঠিক আছে? তো কোৱা হৈছে যিদিনা সেই জাগাখিনি পানী একদম শুকাই যাব, সিদিনা বোলে ব্ৰিটিছ ৰাজ খতম হৈ যাব, ঠিক আছে? এনেকৈ কোৱা হৈছিল। তো এইটো বিশ্বাস আছিল মানুহৰ। নেক্সট কুৱেশ্যনটো চাবা, হোৱাট পজিশ্যন ডিড জন ৰাউণ্ডট্ৰি হোল্ড বিফৰ লিভিং শ্বিলং এ ফিউ ডেজ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? তো ইণ্ডিপেণ্ডেঞ্চৰ কিছুদিন আগত ই ক'ত আছিল? শ্বিলঙতে আছিল, ঠিক আছে? শ্বিলঙৰ পৰা ডাইৰেক্টলি ক'ত গুচি গৈছে? ইংলেণ্ডত গুচি গৈছে এওঁ, যিহেতু আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গৈছিল। এইটো 2016 আৰু 20ত ৰিপিট হৈছে কুৱেশ্যনটো, চাবা। তো জন ৰাউণ্ডট্ৰিৰ পজিশ্যন কি আছিল? আমি অলৰেডি ডিছকাছ কৰিলোঁ যে লাষ্ট ব্ৰিটিছ, ঠিক আছে? চিনিয়ৰ কনজাৰভেটৰ অফ ফৰেষ্ট অফ আসাম, ঠিক আছে? ফৰেষ্টৰ কনজাৰভেটৰ আছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল ডিছক্ৰাইব দ্য অথৰ্ছ এক্সপিৰিয়েঞ্চ অফ ক্ৰছিং এ ফ্লাডেড ৰিভাৰ অন হৰ্চ বেক অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। তো কি কৈছে? এই যে ঘোঁৰাৰ পিঠিত উঠি জন ৰাউণ্ডট্ৰি যে ঘোঁৰাৰ পিঠিত উঠি এটা নদী, সৰু পুখুৰী এটা পাৰ কৰিব বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকৰ ফালে।
ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত ব্ৰহ্মপুত্ৰৰ ঠিক আছে উত্তৰ পিনে নদীৰ পাৰত ঠিক আছে এটা সৰু পুখুৰী আছিল সেইটো পুখুৰী ঘোঁৰাৰ ওপৰত বহি পাৰ কৰিব বিচাৰিছিল বা পাৰ কৰিছিল তো ঘোঁৰাৰ পৰা পৰি গৈছিল তাৰপিছত নেজডাল ধৰি যেনেকৈ তেনেকৈ ই নদীটো পাৰ হৈছিল ঠিক আছে তো এইটো বিষয়ে অথৰৰ এক্সপিৰিয়েঞ্চকে এইটো বৰ্ণন কৰিব গৈছে ঠিক আছে আৰু এইটো 2016 আহিছে নেক্সট কুৱেশ্যনটো চাবা হোৱাট ইনফৰমেশ্যন ডাজ দ্য অথৰ গিভ আছ এবাউট মানাস ৱাইল্ড লাইফ চেংচুৰী তো অথৰে মানাস ৱাইল্ড লাইফ চেংচুৰীৰ বিষয়ে কি ইনফৰমেশ্যন দিছে ইয়াতে বহুত ইনফৰমেশ্যন আছে যে ইয়াৰে ওচৰত আমাৰ মানে নেৰেটৰে ক্ৰিছমাছ কেম্পো পাতিছিল তাতে বহুত ধৰণৰ মাছ পোৱা যায় স্লট বেয়াৰৰ ইনফৰমেশ্যন দিয়া হৈছে ঠিক আছে খুব ধুনীয়া জেগা আছিল অলপ ভালকৈ ষ্টাডি কৰিবা আৰু এইবিলাক কুৱেশ্যনৰ এনচাৰ অলৰেডি আমাৰ চেনেলত দিয়া আছে তোমালোকে প্লে'লিষ্টত যাই কিনে চাই ল'বা ঠিক আছে নেক্সট কুৱেশ্যন এইটোতো 2017 আহিছিল নেক্সটটো 18 কি কৈছে ইয়াতে যে গিভ এন একাউণ্ট অফ দ্য অথৰ্ছ এক্সপিৰিয়েঞ্চ অফ দ্য ফ্লাড অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিউৰিং মনচুন তো চ' ইয়াতে কি কৈছে নৰ্থ বেংকৰ বিষয়ে লিখিব দিছে এই অথৰৰ এক্সপিৰিয়েঞ্চ কি আছিল ফ্লাডত নৰ্থ বেংকৰ ফালে যে ফ্লাড হয় তাৰ এক্সপিৰিয়েঞ্চ কি আছিল মনচুন ছিজনত চোৱা এইটো কুৱেশ্যন আৰু 8 নম্বৰ কুৱেশ্যনটো মোটামুটি ছেম ঠিক আছে কাৰণ সেইটো নৰ্থ বেংকৰ ইয়াৰ এক্সপিৰিয়েঞ্চ কি আছিল ঘোঁৰাৰ ওপৰত বহি কেনে নদী এটা পাৰ কৰিব বিচাৰিছিল তাতে পৰি গৈছিল ডুবি গৈছিল আৰু ঘোঁৰাৰ নেজডাল যেনেকৈ তেনেকৈ ধৰি ৰাডাৰ হিচাপে একবাৰ সোঁফালে টানে ঘোঁৰাটো বাওঁফালে যায় একবাৰে বাওঁফালে টানে ঘোঁৰাটো সোঁফালে যায় তো এনেকুৱা এক্সপিৰিয়েঞ্চ এটা হৈছিল ঠিক আছে তো ইয়াতো তুমি সেই ছেম এনচাৰটো দিব পাৰিবা 18ত আহিছে কুৱেশ্যনটো অলপ বেলেগ বেলেগ 11 নম্বৰ কুৱেশ্যন যে হাউ ডিড জন স্পেলিংটো অলপ মিষ্টেক হৈছে চাই ল'ব JOHN হ'ব হাউ ডিড জন ৰাউণ্ট্ৰি ফাইণ্ড দ্য ৱেডাৰ ৱেন হি এৰাইভড এট গুৱাহাটী যেতিয়া গুৱাহাটীত প্ৰথমবাৰ আহিছিল জন ৰাউণ্ট্ৰি তেতিয়া গুৱাহাটীৰ ৱেডাৰ কেনেকুৱা আছিল তো তেওঁৰ মতে গুৱাহাটীৰ ৱেডাৰ বেয়াৰবেল আছিল মানে সহ্য কৰিব পৰা ৱেডাৰ আছিল মানে ঠাণ্ডা লাহে লাহে কমি আছিল ঠিক আছে তেনেকুৱা আছিল আৰু বহুত এক্সপ্লেইন অলপ কৰিব লাগিব এইটো 2018ত সোধা হৈছিল তাৰপিছত হোৱাট আনইউজুৱেল ভিজিটৰ ডিড জন ৰাউণ্ট্ৰি হেভ ইন হিজ বাংলো ওৱান নাইট তো এদিনা ৰাতি এওঁৰ মানে যিটো বাংলো আছিল ঠিক আছে সেই বাংলোত আনইউজুৱেল ভিজিটৰ আহিছিল মানে বিনা বোলাই বাৰাত বা বিন বোলাই মেহমান যে আমি কওঁ এনেকুৱা উইদাউট ইনফৰমেশ্যন আনইউজুৱেল ভিজিটৰ্ছ বুলি ইয়াতে এনিমেলছকে বুজাইছে স্পেচিয়েলি টাইগাৰ ঠিক আছে কাৰণ টাইগাৰৰ এই যে লাৰ্জ কেটবিলাক যে আছে না লাৰ্জ কেট মেকুৰী সেই মেকুৰী বোলে পাগমাৰ্ক মানে ভৰি চাপো পাইছে তাতে ডাঙৰ ডাঙৰ মেকুৰী ঠিক আছে বন মেকুৰী তো এইটো এক্সপিৰিয়েঞ্চ হৈছে 18ত আহিছে চ' 18ত 3টা কুৱেশ্যন আহিছে হা চোৱা 13 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে নেম দ্য বুক ফ্ৰম হুইচ মেমইৰ্ছ অফ ছোটা চাহিব ইজ টেকেন 19ত আহিছে যে মেমইৰ অফ ছোটা চাহিব এই যে এছেটো আছে কোনটো কিতাপৰ পৰা লোৱা আহিছে ঠিক আছে মই যে ক'লোঁ ইন্ট্ৰডাকশ্যন পাৰ্ট ছোটা চাহিব তাতে দিয়া আছে এইখিনি ঠিক আছে এই ছেম নামৰে মেমইৰ্ছ অফ ছোটা চাহিব এনেকৈ এই বুকটোৰ নাম আৰু আমাৰ মেমইৰ মানে কি মেমইৰ মানে তোমালোকে ক'ব পাৰা যে ডায়েৰী যিটো তুমি ডেইলি লেখা তোমাৰ মেমৰি ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ মাৰ বোট এণ্ড হাউ ইজ ইট অপাৰেটেড তো মাৰ বোট কি এক ধৰণৰ নাও যিটো দুটা নাও একেলগে কৰি কেনে এটা প্লেটফৰ্ম বনাই কিনে বহুত ডাঙৰকৈ নাও এটা বনোৱা হয় না সেইটোৱে মাৰ বোট এইটো কেনেকৈ অপাৰেট কৰা হয় এইটো 2019ত সোধা হৈছিল এইটো আমাৰ লাষ্ট কুৱেশ্যন তাৰ আগতে ক'ব বিচাৰোঁ যে BS টিউশ্যন ক্লাছেছক ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু PDFৰ কাৰণে টেলিগ্ৰাম গ্ৰুপত যাবা BS টিউশ্যন ক্লাছেছ যিকোনো ধৰণৰ লাইন বাই এক্সপ্লেনেশ্যন নোটছ চব পাই যাবা তো 15 নম্বৰ কুৱেশ্যন হ'ল ব্ৰিফলি ডিছক্ৰাইব দ্য চিন অবজাৰ্ভ বাই দ্য অথৰ ফ্ৰম দ্য বেৰাণ্ডা অফ হিজ বাংলো অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ তো এওঁ যে নিজৰ বাংলোত আছিল সেই বাংলোৰ পৰা বাৰাণ্ডাৰ পৰা ঠিক আছে ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ পাৰত যে আছিল ইয়াৰ বাংলোটো কি অবজাৰ্ভ কৰিছিল তাৰে পৰা সেই বাংলোৰ পৰা কি চাব পাৰিছিল তো মই হালকা কৈ দিওঁ তোমালোকক যে এওঁতো 1 নম্বৰটো পিকক আইলেণ্ডটো চাব পাৰিছিল তাৰে পৰা তাৰপিছত পিছফালে হিমালয় পৰ্বত চাব পাৰিছিল ঠিক আছে আৰু বহুত ধৰণৰ গছ গছনি বা সেই বাংলোৰ যে আশে পাশে জেগাখিনি চাইছিল আৰু ঠিক তো এইখিনি ইনফৰমেশ্যন মুখামুখি দিলোঁ ইয়াৰ লাইন বাই লাইন যিটো নোটছ এইটো আমাৰ টেলিগ্ৰামতো পাবা আৰু তোমালোকে এইটো ভিডিঅ' পাই যাবা ঠিক আছে প্লে'লিষ্টত যাব লাগিব তোমালোকে তো বাছ এতিয়া কৰিবা কি এই BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিবা কি লেখা আছে থেংকছ ফৰ ৱাচিং ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট অল দ্য বেষ্ট